সভাৰ সন্মানীয় সঞ্চালক টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ অশোক গগৈ ডাঙৰীয়া, আজিৰ অনুষ্ঠানৰ সন্মানীয় উদ্বোধক মহোদয়, এইমাত্ৰ আপোনালোকৰ আগত আজিৰ অনুষ্ঠানটোৰ দুগৰাকীকৈ আমন্ত্ৰিত অতিথি গৌৰৱময় উপস্থিতিৰ বুলি ইয়াত উল্লেখ কৰা ডক্টৰ জ্যোতিমালা গোহাঁই ফুকন বাইদেউ, শ্ৰীযুত দীক্ষেশ্বৰ গগৈ ডাঙৰীয়া, শশীপ্ৰভা গগৈ বাইদেৱে কোৱা নাই যদিও তেখেতো আছে, আন বিশিষ্ট অতিথিসকল, এই মডেল একাডেমীৰ সন্মানীয় অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি সন্মানীয় শিক্ষাগুৰুসকল, অভিভাৱক সমাজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই খুব খোলাখুলিকৈ কথা কৈ ভাল পাওঁ, কি টেলিভিশ্যনেই হওক কি সভা সমিতিয়ে হওক, আৰু এই মুহূৰ্ততো মই মাইক্ৰফোনৰ সন্মুখত উপস্থিত হৈ যিকেইটা কথা ক'ম খুব খোলাখুলিভাৱে ক'ম। যদি আপোনালোকৰ কাৰোবাৰ ভাল লাগে তেনেহ'লে মই ভাবিম যে মই টিংখাঙলৈ অহাৰ ক'ৰবাত এটা মোৰ আনন্দ, ক'ৰবাত এটা মোৰ প্ৰাপ্তি, আৰু যদি একো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰোঁ, এখন কাণেৰে সোমাই ইখন কাণেৰে লগে লগে ওলাইও যায়, তেতিয়াও মোৰ ক'বলগীয়া বৰ বিশেষ একো নাথাকিব। প্ৰথম কথা হ'ল যে সন্মানীয় সঞ্চালক মহোদয়ে বা ডক্টৰ জ্যোতিমালা গোহাঁই ফুকন আৰু দীক্ষেশ্বৰ গগৈ মহোদয় আৰু আনকি উদ্বোধক মহোদয়েও আমাৰ সন্দৰ্ভত আপোনালোকৰ আগত আকৰ্ষণ বৃদ্ধি কৰিবৰ কাৰণেই হওক বা আন কিবা কাৰণতেই হওক কিবা কিবি কৈছে, কিন্তু মই তেনেকুৱা ব্যক্তি নহয়। মই প্ৰথমতে আপোনালোকক স্পষ্ট কৰি দি কওঁ, না মই কোনোবা বিশিষ্ট শিক্ষাবিদ, না মই কোনোবা বুদ্ধিজীৱী, না মই কোনোবা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, না মই কোনোবা একেবাৰে মুঠা ফুটা অসমৰ বৌদ্ধিক জগতৰ ভূতা তৰা একো নহয়। এই মঞ্চখনতো যদি আপোনালোকে চায় তেনেহ'লে দেখিব যে বয়সৰ ফালৰ পৰাই হওক, অভিজ্ঞতাৰ ফালৰ পৰাই হওক, দক্ষতা আৰু যোগ্যতাৰ ফালৰ পৰাই হওক, মোৰ গুৰুত্বটো বহুত তলত। মই বহুত সৰু, মই নিষ্কিন, মই এখেতসকলৰ তুলনাত নিমিত্ৰ মাত্ৰ। এটা টেলিভিশ্যন চেনেলৰ মুখ্য সম্পাদকৰ এটা দায়িত্বত মই আছোঁ। পৰা ধুবুৰীলৈ, কাৰ্বি আংলঙৰ পৰা তামোলপুৰলৈকে মই যিখিনি ঘূৰিছোঁ, ঘূৰি যিখিনি মোৰ অভিজ্ঞতা হৈছে, দেখিছোঁ যিখন অসম, যিখিনি মানুহ লগ পাইছোঁ, সেই অভিজ্ঞতাৰ ভিত্তিতে ইয়াত মই ক'বলগীয়া কথাখিনি হ'ব। এটা নিৰ্দিষ্ট বিষয় আছে, সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য স্পষ্ট ৰূপত তিনিটা ইয়াত বিষয় সংলগ্ন হৈ আছে, ইটোৰ লগত সিটো চেইন গাঁঠিটো আছে। এক, সাম্প্ৰতিক শিক্ষা ব্যৱস্থা; দুই, শিক্ষক সমাজ; তিনি, অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য। সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত উদ্বোধক মহোদয়ৰ পৰা, সঞ্চালক মহোদয়ৰ পৰা আৰম্ভ কৰি দুয়োগৰাকী সন্মানীয় বক্তাই আপোনালোকৰ আগত কিছু কথা কৈ গৈছে। মই তাত যোগ দি পেলাই ক'ব বিচাৰোঁ, এতিয়া আমাৰ দৃষ্টিত সাম্প্ৰতিক শিক্ষা ব্যৱস্থা বুলি ক'লে অসমৰ প্ৰেক্ষাপটত যিহেতু কথাখিনি আমি আলোচনা কৰিম, আমি কি দেখোঁ? দুটা শাখা দেখোঁ, এক চৰকাৰী, দুই বেচৰকাৰী। আৰু বেচৰকাৰী শাখাটোৰ দুটা প্ৰশাখা আছে, উপশাখা আছে। এটা হৈছে ব্যক্তিগত খণ্ডৰ আৰু আনটো হৈছে ৰাজহুৱা খণ্ডৰ। ব্যক্তিগত খণ্ডৰ কোনোবা মালিক আছে, স্বত্বাধিকাৰী আছে, তেওঁলোকে বিদ্যালয় খুলিছে, তেওঁলোকে শিক্ষক নিযুক্ত কৰিছে, অধ্যক্ষ ৰাখিছে, প্ৰাথমিকৰ পৰা একেবাৰে বিশ্ববিদ্যালয় পৰ্যায়লৈকে অসমত এই ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান আছে। দুই, যিটো ৰাজহুৱা খণ্ড, অসম জাতীয় বিদ্যালয় কওক, শংকৰদেৱ শিশু নিকেতনৰ আৰ্হিতেই কওক, বা আপোনালোকৰ এই যিখন, এটি কথা হ'ল এই দুই ধৰণৰ শিক্ষা ব্যৱস্থা
শিক্ষক আৰু অভিভাৱক কেনেধৰণৰ আছে ইয়াতো যদি আপোনালোকে চাই তেনেহ'লে দেখিব যে শিক্ষক দুই ধৰণৰ এক চৰকাৰী শিক্ষক আৰু আনটো বেচৰকাৰী শিক্ষক একাংশ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আৰু আন একাংশ অপ্ৰশিক্ষণপ্ৰাপ্ত বেচৰকাৰী বা ৰাজহুৱা খণ্ডত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক থাকিবই লাগিব বুলি কোনো কথা নাই কিন্তু চৰকাৰী ক্ষেত্ৰত যদি আপুনি চাই আজিৰ দিনত তেতিয়াহ'লে দেখিব যে এটা নৰ্মছ আছে সকলো ক্ষেত্ৰত প্ৰাথমিকৰ পৰা একেবাৰে বিশ্ববিদ্যালয় পৰ্যায়লৈকে যদি চাই এটা নৰ্মছ আছে বেচৰকাৰী খণ্ডত বা ৰাজহুৱা খণ্ডত সেই নৰ্মছটো একেবাৰে নাই মই সেইটো কথা কোৱা নাই কিন্তু যদি আমি সামগ্ৰিকভাৱে চাওঁ তেনেহ'লে টেট উত্তীৰ্ণ হোৱাৰ পৰা BEd DLEd থকাৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে যদি আমি চাওঁ তেনেহ'লে PhD বা তেওঁলোকৰ ছেমিনাৰৰ পৰা আৰম্ভ কৰি কিছু ক্ৰাইটেৰিয়া আছে কিন্তু তাৰ তুলনাত এই বেচৰকাৰী খণ্ডত ব্যক্তিগত খণ্ডৰ বা ৰাজহুৱা খণ্ডৰ শিক্ষকৰ ক্ষেত্ৰত ইমান কঠোৰ অনুশাসন বা নীতি মানি চলা হোৱা নাই আছে কিন্তু ইমান মানি নচলে কিন্তু তাৰ পিছতো সেই শিক্ষকসকলে যিখিনি শিক্ষাদান কৰে বা সেই শিক্ষানুষ্ঠানবিলাকত তেখেতসকলে যিখিনি সেৱা আগবঢ়ায় আমি দেখোঁ কেনেকুৱা পৰ্যায়ৰ কিমানখিনি আন্তৰিকতাপূৰ্ণ এই যে চৰকাৰী মাধ্যমৰ শিক্ষক আৰু বেচৰকাৰী মাধ্যমৰ শিক্ষক চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকক বহুতখিনি সা সুবিধা দিয়া হয় দৰমহা পাতিৰ পৰা সকলোবিলাক বেচৰকাৰী বা এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলে সিমান দৰমহা নাপায় আনকি যিবিলাক উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে যিবিলাক কলেজ আছে আপোনালোকে উজনি অসমতে লাহোৱাল কলেজ যিখন আছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন উল্লেখযোগ্য কলেজ 1500 তাত কম্পিউটাৰ থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কলেজ কিন্তু সেইখন চৰকাৰী কলেজ নহয় এখন এখন বেচৰকাৰী কলেজ কিন্তু তাৰ যিটো শিক্ষা ব্যৱস্থা কোনো কোনে আন মহাবিদ্যালয়ৰ তুলনাত কেতিয়াও কম নহয় কিন্তু তাৰ শিক্ষকে কেনেকুৱা দৰমহা পায় তালৈ কলেজৰ শিক্ষকৰ সমান দৰমহা পায় নেকি নাপায় গুৱাহাটীত থকা JB ল কলেজ বহুতেই ভাবে গভৰ্ণমেণ্ট কলেজ এখন 1962-63 চনতে সেইখন প্ৰতিষ্ঠা হোৱা এখনো এখন ন্যাসে চলায় এখন চৰকাৰী কলেজ নহয় সেই কলেজখনৰ শিক্ষকসকলে যিখিনি দৰমহা পায় দিছপুৰ ল কলেজৰ শিক্ষকৰ লগত একে নহয় পাৰ্থক্য আছে অৰ্থাৎ এই শিক্ষকসকলৰো কিছু শ্ৰেণী বিভাজন আছে আৰু ঠিক একেধৰণে অভিভাৱক একাংশ অভিভাৱক আছে যি নিজৰ সন্তানক নিজৰ বাহনত পঠিয়ায় তেওঁলোকৰ ব্যক্তিগত বাহন আছে যাৰ ব্যক্তিগত বাহন নাই তেওঁলোকৰ স্কুল বাছ আছে বা কলেজলৈ তেওঁলোকে কলেজ বাছত পঠিয়ায় সেই পৰ্যায়ৰ আৰু আন একাংশ অভিভাৱক আছে তেওঁলোকৰ ঘৰত না গাড়ী আছে না তেওঁলোকৰ স্কুল বাছত দিয়াৰ কেপাচিটি আছে একো নাই তেওঁলোক পদব্ৰজে যাব লাগে খোজকাঢ়ি যাব লাগে আৰু এতিয়া চৰকাৰে সেইসকলক কিছু সুবিধা দিছে ভাল ৰিজাল্ট কৰাবিলাকক স্কুটি দিছে চাইকেল দিছে এইটো এটা চৰকাৰী ব্যৱস্থাত দিয়া সহযোগিতা কিন্তু সেই চৰকাৰী সহযোগিতাটোৰ বাহিৰে যেটো অভিভাৱকৰ শ্ৰেণী বিভাজন তেনেহ'লে আপোনালোকে চাব তেনেহ'লে তাত সেইসকল অভিভাৱক আছে আৰু সেই আমাৰ শিক্ষা ব্যৱস্থাটোত এতিয়া সেইবিলাক বিদ্যালয় আছে সেইসকল শিক্ষক আছে য'ত আহাৰ খোৱা আৰু আহাৰ নোখোৱা দুটা স্পষ্ট শ্ৰেণী আছে একাংশ বিদ্যালয় আছে তেওঁলোকে ছাত্ৰ ছাত্ৰীক চৰকাৰৰ ফালৰ পৰা দিয়া এটা আহাৰ দিয়ে আহাৰ আৰু আন একাংশ বিদ্যালয় আছে এই ব্যৱস্থাটো য'ত স্কুলত আহাৰ তেওঁলোকে নাখায় এতিয়া মন কৰক যে কোনবিলাক বিদ্যালয়ৰ প্ৰতি আমাৰ দিনে দিনে মানুহৰ আস্থা বাঢ়ি গৈছে বিশ্বাস
কোনে অটুট ৰাখিছে চৰকাৰী বিদ্যালয়ৰ চৰকাৰী শিক্ষা ব্যৱস্থাটো দিনক দিনে যিমান চেষ্টা নকৰক কিয় মই যদি যোৱা 30 বছৰৰ কথা আপোনালোকক কওঁ এই 3টা দশকৰ কথা কওঁ তেনেহ'লে চৰকাৰী বিদ্যালয়ৰ প্ৰতি মানুহৰ আস্থা বিশ্বাস ঘূৰি আহিছে নে দিনক দিনে হ্ৰাস পাইছে মোৰ লাগে যে 60-40 চাগে এতিয়াও এটা সময়ত ইমান ওখ খাপত আছিল কিন্তু লাহে লাহে তাৰ পৰা আমি ওপৰলৈ যোৱাতকৈ এতিয়া আমি তললৈ আহিছোঁ 2022 চনলৈকে চৰকাৰী মাধ্যমত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 84% আমাৰ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে 12 চনলৈকে মই ভুলকৈ কৈছোঁ তাৰ মাত্ৰ 10 বছৰৰ পিছত এই 2022 চনত যেতিয়া জৰীপ চলোৱা হ'ল সেই পাৰ্চেণ্টেজটো বৃদ্ধিটো হ'ল কিন্তু যদি এই 10 বছৰত আপোনালোকে চাই তেনেহ'লে দেখিব যে আমাৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ উত্তৰণৰ কাৰণে বহুতখিনি পদক্ষেপ লোৱা হৈছে শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম বিনামূলীয়া আহাৰ ফ্ৰী এডমিশ্যন সকলোবিলাক কৰাৰ পিছত 64%লৈ 2022 চনত হ্ৰাস পালে আমাৰ চৰকাৰী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা অৰ্থাৎ দিনক দিনে কমি আহিছে আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ এখন আচল জীয়া ছবি এতিয়া অৰ্থাৎ আমাৰ সমাজখনৰ মানুহৰ আস্থা আৰু বিশ্বাস কাৰ ওপৰত এতিয়া বৃদ্ধি হৈছে কাৰ ওপৰত লাহে লাহে গঢ় লৈ উঠিছে এই টিংখং মডেল একাডেমীৰ দৰে যিবিলাক শিক্ষানুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত এতিয়া গঢ় লৈ উঠিছে বা অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত বা শংকৰদেৱ শিশু নিকেতনৰ আৰ্হিত যিবিলাক বিদ্যালয় গঢ় লৈ উঠিছে সেই বিদ্যালয়বিলাকৰ ওপৰত এতিয়া মানুহৰ আস্থা আৰু বিশ্বাস দিনক দিনে বৃদ্ধি পাইছে চৰকাৰী বিদ্যালয়ৰ প্ৰতি নাই বহা কিন্তু বহুত কষ্ট কৰিছে চৰকাৰে চেষ্টা কৰিছে নাই পৰা কিয় এইটো মোৰ দৃষ্টিত আজিৰ দিনত এটা ডাঙৰ প্ৰশ্ন ইয়াত সন্মানীয় শিক্ষাগুৰু কেইবাগৰাকী আছে প্ৰাক্তন অধ্যক্ষ আছে প্ৰাক্তন শিক্ষক আছে মোৰ সন্মানীয় খুৰা বয়সৰ মানুহ আছে তেখেতসকলৰ আগত বা মোৰ সন্মুখতো আছে তেনেকুৱা বহু ব্যক্তি মই আপোনালোকক বিনয়েৰে এটা কথা ক'ব পাৰোঁ আপোনালোকে কি ভাবে নাজানো যে মোৰ নিজৰ এনেকুৱা লাগে যোৱা 30 বছৰত আমাৰ শিক্ষা ব্যৱস্থাৰ 5টা যে উপাদান এই হাতৰ মুঠিটো মজবুত হ'বৰ কাৰণে যেনেকৈ আমাক 5টা আঙুলিৰ প্ৰয়োজন হয় তেতিয়াহ'লে হাতৰ মুঠিটো মজবুত হয় ঠিক তেনেকৈ আমাৰ শিক্ষা ব্যৱস্থাটো মজবুত কৰিবৰ কাৰণে আমাৰ যি 5টা উপাদান আছিল 1 ছাত্ৰ ছাত্ৰী 2 শিক্ষক 3 অভিভাৱক 4 বিদ্যালয় বা এই শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি যেটো সামগ্ৰিক পৰিৱেশ আৰু 5 চৰকাৰ যন্ত্ৰ এই 5টা উপাদানৰ লগত সংগতিবিহীনভাৱে কিছু আমি পদক্ষেপ লোৱাৰ কাৰণেই চাগে আমাৰ বেমাৰ হ'ল ভৰিৰ বুঢ়া আঙুলি আৰু আমি চিকিৎসা কৰিলোঁ মূৰৰ চুলিত যেটোৰ কাৰণে আমাৰ এই বেমাৰটো আজি পৰ্যন্ত ভাল নহ'ল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘ সময়ৰ শিক্ষামন্ত্ৰী আছিল 2023 চনৰ যতদূৰ সম্ভৱ 6 এপ্ৰিল আছিল ডিফুৰ এখন বিদ্যালয়ৰ এনেকুৱা ডাঙৰ অনুষ্ঠান মহাৰাজত জয়ন্তী নে শতবাৰ্ষিকী এনেকুৱা এটা অনুষ্ঠানত তেখেত মুখ্য অতিথি হৈ যেতিয়া অংশ লৈছিল আপোনালোকৰ বহুতে চাগে মনত পৰিব টেলিভিশ্যনত বাতৰি হৈছিল বাতৰি কাকততো বাতৰি হৈছিল তেখেতে তাত অকপতে কৈছিল এটা কথা যে অসমৰ বৰ্তমানৰ চৰকাৰী মাধ্যমৰ এই বিদ্যালয়বিলাকৰ যিটো ৰূপ মই দিনক দিনে দেখি আহিছোঁ
মোৰ নিজৰ ভয় হৈছেগৈ যে আগন্তুক 10 বছৰৰ পিছত সঁচাকৈ অসমৰ এই চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক এই পৰ্যায়ত থাকিবগৈ নে নাই। মই কোৱা কথা নহয়, কোনো যদুমধুৱে কোৱা কথা নহয়, অসমৰ বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথা। কম ডাঙৰ কথা নে? তেখেত দীৰ্ঘ সময়ৰ শিক্ষামন্ত্ৰী আৰু আজি মুখ্যমন্ত্ৰী। তেখেতে গোটেই তলা নলা জানে, নাৰী নক্ষত্ৰ সকলো চিনি পায় শিক্ষা ব্যৱস্থা। তেওঁ দিনতে শিক্ষাৰ বহুতখিনি উন্নয়ন সাধন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হৈছে। তাৰ পিছতো যদি তেখেতৰ আজিৰ দিনত বক্তব্য সেইটো যে আজিৰ পৰা 10 বছৰৰ পিছত আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ যিটো বৰ্তমানৰ ৰূপ আৰু স্বৰূপ, বিশেষকৈ বিদ্যালয়বিলাকৰ ভৱিষ্যত তেওঁৰ দৃষ্টিত বৰ ভাল নহয়, অন্ধকাৰ। তেনেহ'লে আমি কাক দায়ী কৰিম? আমি ক'ৰ পৰা সেই আশা দেখিম? কি কৰিম এতিয়া? এই যিটো শিক্ষা ব্যৱস্থা, মই যে ক'লো সংগতিবিহীনভাৱে আমাৰ 5টা উপাদানৰ লগত অলপ ক'ৰবাত গণ্ডগোল হ'ল। বিগত সময়ত অকল এনেকুৱা হ'ল যে আমাৰ শিক্ষকসকলক যি ধৰণে বিদ্যালয়বিলাকৰ উত্তৰণৰ কাৰণে যি ধৰণৰ পদক্ষেপ লোৱাব পাৰিব লাগিছিল, চৰকাৰবিলাকে যিটো উদ্যোগ ল'ব লাগিছিল, তাত সম্পূৰ্ণভাৱে ফেইল হ'ল। আৰু তেওঁলোকে গুৰুত্ব দিলে, কৈ দিলে কেতিয়াবা যে আমি শিক্ষকক গুৰুত্ব নিদিওঁ, আমাৰ বিদ্যালয়বিলাক যদি জীয়াই ৰাখিব লাগে অকল আমি ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিম। তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো সেই বক্তব্য স্পষ্টকৈ কৈছে, হিমন্ত বিশ্ব শৰ্মাৰ দিনতো সেই বক্তব্য স্পষ্টকৈ কৈছে। মই ভাবোঁ ভুলটো তাতেই হৈছে। অকল ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিলে নহ'ব, বাকী আনুষংগিক 4টা উপাদানকো গুৰুত্ব দিব লাগিব। শিক্ষক সমাজকো গুৰুত্ব দিব লাগিব, অভিভাৱক সমাজৰো যিখিনি দায়িত্ব কৰ্তব্য সেইখিনি চৰকাৰৰ লগত চৰকাৰ যন্ত্ৰটোৱে বুজি পাব লাগিব, আন্তঃগাঁথনি উন্নয়ন কৰিবই লাগিব, আৰু যিটো চৰকাৰী ব্যৱস্থা, যিটো সহযোগিতা বিভিন্ন ক্ষেত্ৰত, সেইটো পূৰ্ণোদ্যমে থাকিবই লাগিব। ক'ত গণ্ডগোল হৈছে? এই যে ডাক্তৰ ৰণোজ পেগুৱে অসম বিধানসভাত যোৱা বছৰ যেতিয়া তথ্য দিছিল, হিমন্ত বিশ্ব শৰ্মাৰ আগৰ চৰকাৰখনৰ দিনত, সৰ্বানন্দ সোণোৱালৰ দিনত যতদূৰ সম্ভৱ আমাৰ তৰুণ গগৈৰ দিনত 60,000তকৈ বেছি আছিল, তাৰপিছত অলপ কমিলে। আহি এই ৰণোজ পেগুৱে যেতিয়া তথ্য দিছিল 2937খন অসমত প্ৰাথমিক বিদ্যালয় আছিল সৌ সিদিনাখনলৈকে, য'ত মাত্ৰ এজনীয়া শিক্ষকে সেই বিদ্যালয়বিলাক চলাই আছিল। তাৰমানে প্ৰায় 3000 বিদ্যালয় সৌ সিদিনাখনলৈকে আমাৰ অসমত এজনীয়া শিক্ষকেৰে পৰিচালিত হৈ আছে। তাৰপিছত সেই শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান কেনেকৈ ওপৰলৈ যাব? তেওঁ চাউলেই কিনিব, তেওঁ গোটেই হিচাপ পত্ৰই কৰিব, তেওঁ ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবই, বানপানী হোৱাৰ সময়ত বান সাহায্য শিবিৰ বনাব, ইলেকশ্যনৰ সময়ত ইলেকশ্যনৰ ডিউটি কৰিব, লোকপিয়লৰ সময়ত লোকপিয়লৰ দায়িত্ব পালন কৰিব, আৰু কতটা কি? কেনেকৈ সম্ভৱ? এই যে এতিয়ালৈকে যে আমাৰ সেই এজনীয়া বিদ্যালয়ৰ শিক্ষকৰ বিদ্যালয়বিলাক যে আমি পালোঁ, তাৰ কাৰণেও আমাৰ আৰম্ভণিৰ পৰাই আমাৰ শিক্ষা ব্যৱস্থাটোত কেৱন লাগি গ'ল। তলটো ভেটিটো যদি মজবুত নহয়, আপুনি কেতিয়াও মস্ত এটা বিল্ডিং তৈয়াৰ কৰিব নোৱাৰে। এইটো খাটা আমাৰ গণ্ডগোলবিলাক তাত হ'ল এই যোৱা 22-23 চনলৈকে। আগৰ পাতো চলি আহিলে। ভাবক আপোনালোকে যে 6-7 হাজাৰ, আমাৰ 42,000 প্ৰাথমিক বিদ্যালয় আছে ৰাজ্যখন সৌ সিদিনাখন, আৰু সেই 42,000 প্ৰাথমিক বিদ্যালয়, আৰু তাতে তেওঁ ৰণোজ পেগুৱে কৈছিল যে কিমানত ইলেক্ট্ৰিচিটি নাই, কিমানত টয়লেট নাই, কিমানত এটা স্কুল ঘৰ নিৰ্মাণ হোৱা নাই এতিয়ালৈকে, হাইস্কুলবিলাকত ক'ত কিমান টয়লেট নোহোৱাকৈ স্কুল চলি আছে, ইলেক্ট্ৰিচিটি নোহোৱাকৈ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নোহোৱাকৈ চলি আছে। তন্নকে এই যোৱা 22-23 চনলৈকে বিধানসভাত হিচাপ দিছে। অৰ্থাৎ
যদি আমাৰ সেই ভেটিটো যদি মজবুতকৈ আমি এই স্বাধীনতাৰ ৭৫ বছৰতো আমি যদি গঢ়িব পৰা নাই, তেতিয়াহ'লে আমাৰ কিন্তু ক'ৰবাত অলপ গণ্ডগোল হৈয়ে আছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আমাৰ বেমাৰ হৈছিল ভৰিৰ বুঢ়া আঙুলিত, আমি ট্ৰিটমেণ্ট কৰিছোঁ মূৰৰ চুলিত, আমাৰ ৰোগ কৰিব ভাল। এতিয়া যিমান যি হ'লেও আমি এই শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ গৈছোঁ। এতিয়া NEP আহিলে, এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে যিখিনি কৰিব বিচাৰিছে, উদ্বোধক মহোদয় আৰম্ভণিতে কৈছিল ৪টা বিশেষ দিশ আছে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ। বহুতকেইটা আছে, কিন্তু মূলতঃ ৪টা দিশ আছে। ১, কিবা এটা শিকা। ২, অকল শিকিলেই নহ'ব, তুমি কিবা এটা জানিব লাগিব, মানে বুজি পাব লাগিব। শিকিছাতো, আমি শিকিছোঁ, আমি বুজি পাব লাগিব, আমি জানিব লাগিব যে আমি কি শিকিলোঁ। ৩, জানি শিকি আমি কিবা এটা কৰিব লাগিব। ২, কৰা, আমি কৰিব লাগিব। অকল আমি পঢ়িলোঁ, শিকিলোঁ, আমি এনেই বহি থাকিলোঁ, এইটো হ'ব নোৱাৰে। আমি কিবা এটা কৰিব লাগিবই, ৩ নম্বৰ। আৰু ৪, এই যে আমি কিবা এটা কৰিম, কৰি আমি ক'ত জীয়াই থাকিম? আমি সমাজৰ এজনকৈ জীয়াই থাকিম, আমি সমাজৰ মাজত জীয়াই থাকিম। অৰ্থাৎ মই এজন ব্যক্তি, কিন্তু মই ব্যক্তি হ'লেও মই মানুহ, মই সামাজিক প্ৰাণী। মই সমাজখনৰ কাৰণে জীয়াই থাকিম, মই ঘৰখনৰ কাৰণে, গাঁওখনৰ কাৰণে, মই অঞ্চলটোৰ কাৰণে জীয়াই থাকিম, মই কিবা এটা কৰিম। যদি আপুনি চাই গোটেই শিক্ষানীতিটোত এই ৪টা বিশেষ দিশ সোমাই আছে। আৰু এইখিনিকে এতিয়া আগুৱাই নিবৰ কাৰণে এই যে শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য যিটো বিষয় দিছে, ইয়াত মই বহুতৰ কথা আপোনালোকক ক'ব পাৰোঁ এতিয়া, কিন্তু মই নকওঁ। শিক্ষকৰ কথা ক'বলৈ গ'লে মই আপোনালোকক কেইজনমান গুৰুৰ কথা মনত পেলাই দিব বিচাৰোঁ। শিক্ষক মানে কি? গুৰু, যি আমাক শিক্ষাদান কৰে। যিটো আমাৰ ভাৰতীয় সভ্যতা, আমি যদি আৰম্ভণিলৈ চাওঁ, ৰামায়ণ মহাভাৰতৰ যুগলৈ যদি আমি যাওঁ, তেতিয়াহ'লে আপুনি চাব গুৰু আজিও শ্ৰেষ্ঠ গুৰু বুলি তেওঁক অভিহিত কৰা হয় দ্ৰোণাচাৰ্য। এতিয়াও ভাৰত চৰকাৰে দ্ৰোণাচাৰ্যৰ নামত বঁটা দিয়ে, যিটো গুৰুৰ বঁটা, দ্ৰোণাচাৰ্য বঁটা। আৰু যিটো শিষ্য, কাৰ নামত দিয়ে? অৰ্জুনৰ নামত। কাৰণ ইমানবিলাক গুৰু থকাৰ পিছতো দ্ৰোণাচাৰ্যৰ যিটো স্থিতি বহুত বেলেগ। ইমানবোৰ শিষ্য থকাৰ পিছতো অৰ্জুনৰ গুৰুত্বটো তেতিয়াও বেলেগ আছিল আৰু এতিয়াও হয়তো বেলেগ। সেইকাৰণে আমি অৰ্জুন বঁটা দিওঁ, দ্ৰোণাচাৰ্য বঁটা দিওঁ। এই যে দ্ৰোণাচাৰ্য শিক্ষক আছিল, তেওঁ কি শিকাইছিল? কৌৰৱ আৰু পাণ্ডৱ। তেতিয়াৰ পৰা যদি মই একদম আহি এতিয়ালৈকে আপোনালোকক কওঁ, আমাৰ ভাৰতীয় যিটো দৰ্শন, পৃথিৱীৰ পাশ্চাত্যৰ দেশবিলাকে এতিয়া স্বীকাৰ কৰিছে যে তক্ষশিলা, নালন্দাৰ দৰে বিশ্ববিদ্যালয় সেই তাহানিৰ দিনতেই, হাজাৰ বছৰৰ পূৰ্বেই এই ভাৰতবৰ্ষত যিটো আধিপত্য আৰু ভাৰতীয় মানুহে যিটো পৃথিৱীৰ মানুহক শিকাইছিল, এইটোৰ শিক্ষকতা বৃত্তিটো, শিক্ষকতা যিটো প্ৰভাৱ গোটেই পৃথিৱীক শিকাইছে আচলতে এই ভাৰতবৰ্ষই। আৰু সেই দ্ৰোণাচাৰ্যৰ পৰা আহি যদি মই আপোনালোকক কওঁ যে এতিয়াও কিন্তু আমাৰ মাজত তেনেকুৱা দ্ৰোণাচাৰ্য বহুত আছে। দ্ৰোণাচাৰ্য প্ৰত্যক্ষ গুৰু বহুতৰ কাৰণে আৰু কিছুমানৰ কাৰণে পৰোক্ষ গুৰু। অৰ্জুনৰ কাৰণে প্ৰত্যক্ষ গুৰু আছিল, কিন্তু একলব্যৰ কাৰণে পৰোক্ষ গুৰু আছিল। এতিয়াও আমাৰ সমাজত তেনেকুৱা বহুত শিক্ষক আছে যি প্ৰত্যক্ষ তেওঁ শিক্ষক নহয় এজন ছাত্ৰৰ কাৰণে, কিন্তু তেওঁৰ কাৰণে তেওঁ গুৰু হয়। অকল বিদ্যালয়ত, এখন কলেজত, এখন শিক্ষানুষ্ঠানত তেওঁ শিক্ষক এটা কৰিলেই যে তেওঁ অকল শিক্ষক হয় সেইটো নহয়, সেইটো ঠেকবন্দীত শিক্ষক। কিন্তু আমাৰ সমাজখনত এনেকুৱা বহুত শিক্ষক থাকে, এনেকুৱা বহুত গুৰু থাকে
যাৰ অৱদান আপোনাৰ মোৰ জীৱনত বহুত বেলেগ। এই একলব্য যেনেকৈ দ্ৰোণাচাৰ্যক তেওঁ প্ৰত্যক্ষভাৱে শিক্ষা পোৱা নাছিল, দ্ৰোণাচাৰ্যৰ পৰা তাৰপিছতো তেওঁ শিক্ষক হিচাপে মানি লৈছিল, গুৰু হিচাপে তেওঁ বুকুত খোদিত কৰি লৈছিল, যাৰ কাৰণে একলব্য সেই পৰ্যায়লৈ গুচি যাব পাৰিছিল। দ্ৰোণাচাৰ্যৰ ভয় হৈছিল যে অৰ্জুনতকৈ শ্ৰেষ্ঠ ইয়াত শিষ্য ওলাই গৈছে, সেইকাৰণে গুৰু দক্ষিণা হিচাপে আঙুলিটোকে লৈ গৈছে। মই এইটোহে ক'ব বিচাৰিছোঁ এতিয়া, যদিও ইয়াত ছাত্ৰ ছাত্ৰীৰ কথা বিষয়টোত নাই, যিহেতু শিক্ষক আৰু অভিভাৱকৰ কথা আছে আৰু শিক্ষা ব্যৱস্থাৰ কথা আছে, স্বাভাৱিকতেই ইয়াত ছাত্ৰ ছাত্ৰীৰ প্ৰসংগটো আহিবই, সোমাবই। কাৰণ মই আৰম্ভণিতেই কৈছোঁ শিক্ষা ব্যৱস্থাৰ 5টা উপাদান, এই 5টা উপাদানক আমি একেলগে ল'বই লাগিব। মোৰ কথাটো হ'ল এতিয়া, যদি দ্ৰোণাচাৰ্যক অৰ্জুনে গুৰু হিচাপে নাপালেহেঁতেন আৰু অৰ্জুনকো যদি দ্ৰোণাচাৰ্যই শিষ্য হিচাপে নাপালেহেঁতেন, আজিৰ সেই দ্ৰোণাচাৰ্যজনক আমি এনেকৈ পালোহেঁতেন নে নাই মোৰ সন্দেহ আছে, আৰু সন্দেহ আছে অৰ্জুনক আমি সেই অৰ্জুনজন পালোহেঁতেন নে নাই সন্দেহ আছে। ৰামকৃষ্ণ পৰমহংসক যদি তেতিয়াৰ নৰেন্দ্ৰ নাথ দত্তই গুৰু হিচাপে নাপালেহেঁতেন, ৰামকৃষ্ণ পৰমহংসই যদিও সেই নৰেন্দ্ৰ নাথ দত্তক শিষ্য হিচাপে নাপালেহেঁতেন, তেনেহ'লে পৰৱৰ্তী সময়ত আমি সেইজন ৰামকৃষ্ণ পৰমহংস আৰু সেই নৰেন্দ্ৰ নাথ দত্ত পৰৱৰ্তী সময়ত স্বামী বিবেকানন্দৰ ৰূপত যি আৱিৰ্ভাৱ হৈছিল, আমি সেই স্বামী বিবেকানন্দক পালোহেঁতেন নে নাই তাত সন্দেহ আছে। গুষ্টেফ ফ্লেভাৰক যদি মুপাছাই তেতিয়াই গুৰু হিচাপে নাপালেহেঁতেন, তেতিয়াহ'লে বিশ্ব সাহিত্যৰ অন্যতম খনিকৰ এই মুপাছাক আমি তেনেকুৱা অৱস্থাত পালোহেঁতেন নে নাই সন্দেহ আছে। আৰু একেধৰণে মুপাছাক যদি শিষ্য হিচাপে গুষ্টেফ ফ্লেভাৰে নাপালেহেঁতেন, তেনেহ'লে গুষ্টেফ ফ্লেভাৰৰ সেই অনন্য প্ৰতিভা, সেই ৰূপ পৃথিৱীবাসীয়ে দেখিলেহেঁতেন নে নাই তাত সন্দেহ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যদি মাধৱদেৱে গুৰু হিচাপে নাপালেহেঁতেন, তেনেহ'লে আমি পৰৱৰ্তী সময়ত অসমৰ সমাজ জীৱন আন্দোলিত কৰা, আহ্লাদিত কৰা অসমীয়া জাতিৰ প্ৰাণস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সেই ৰূপত আমি পালোহেঁতেন নে নাই তাত সন্দেহ আছে। কাৰণ তেওঁ শিষ্য হিচাপে মহাপুৰুষ মাধৱদেৱক পোৱাৰ কাৰণেহে তেওঁ জীৱনৰ অনন্য দিশ কিছু উন্মোচিত হৈছিল বুলি তেখেতে নিজেই কৈ থৈ গৈছে। একেধৰণে মহাপুৰুষ মাধৱদেৱেও যদি গুৰু হিচাপে শংকৰদেৱক নাপালেহেঁতেন, তেতিয়াহ'লে পৰৱৰ্তী সময়ত এইজন মহাপুৰুষ মাধৱদেৱ হ'লহেঁতেন নে? ঠিক একেদৰে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাক যদি সেই শৈশৱতেই এখন গুৰুৰ আসনত ভূপেন হাজৰিকাই নাপালেহেঁতেন, তেতিয়াহ'লে আধুনিক অসমখনৰ এই পিতামহস্বৰূপ আমি লগ পোৱা শ্ৰেষ্ঠ অসমীয়াজন হ'লহেঁতেন নে নাই সন্দেহ আছে। মোৰ কথা হ'ল এতিয়া আপোনালোকক যে এইবিলাক প্ৰত্যক্ষ গুৰু নহয়, শিক্ষক নহয়, বিদ্যালয়ৰ শিক্ষক নহয় এওঁলোক, কিন্তু তাৰপিছত এওঁলোকৰ যিটো ছাত্ৰৰ ওপৰত প্ৰভাৱ বহুত বেলেগ। আৰু তাৰ বিপৰীতে এনেকুৱা একাংশ শিক্ষক আছে যি আজীৱন তেওঁলোক প্ৰভাৱ বিস্তাৰ কৰা শিক্ষক, যেনে সৰ্বপল্লী ৰাধাকৃষ্ণন, APJ আব্দুল কালাম। এই সৰ্বপল্লী ৰাধাকৃষ্ণনহঁতেও ৰাষ্ট্ৰপতিৰ আসন সলনি কৰাৰ আগত, APJ আব্দুল কালামে ৰাষ্ট্ৰপতিৰ আসন সলনি কৰাৰ আগত তেওঁলোকো আছিল একোজন সঁচা অৰ্থিক শিক্ষক। ছাত্ৰ ছাত্ৰীক অকল শিক্ষা দিয়াই নহয়, তেওঁলোকে এখন সমাজ নিৰ্মাণ কৰিছিল, এটা জাতি নিৰ্মাণ কৰিছিল, এখন দেশ নিৰ্মাণ কৰিছিল। তেওঁলোক আছিল প্ৰকৃত শিক্ষক। প্ৰকৃত শিক্ষকৰ দায়িত্ব সেইটোৱে, অকল ছাত্ৰ ছাত্ৰী কেইজনক পৰীক্ষাত পাছ কৰাই দিয়াটো, ভাল নম্বৰ পোৱাই দিয়াটো নহয়। তেওঁলোকক চোকা আৰু মেধা কৰিব লাগিব, কিন্তু অকল এই বৃত্তিগত সেই পাঠ্যপুথিৰ কেন্দ্ৰিক সেই বৃত্তটোৰ মাজতে তেওঁলোকক আবদ্ধ কৰি যদি ৰখা যায়, সেয়া শিক্ষকৰ দায়িত্ব কেতিয়াও পালন কৰা নহয়। শিক্ষক সেইসকল প্ৰকৃত শিক্ষক যি প্ৰকৃত মানুহ গঢ়ে, মানুহ। আৰু সেই মানুহ গঢ়িব পৰা শিক্ষকসকল আমাৰ সকলোৰে কাৰণে সদায় আৱশ্যক। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়াৰ যিটো শিক্ষকৰ ৰূপ আৰু স্বৰূপ বদলি হৈ গৈছে, বেলেগ হৈ গৈছে, পৰিৱেশ পৰিস্থিতি এতিয়া বেলেগ হৈ গৈছে। ইয়াত দুই ধৰণৰ শিক্ষক আছে। মই যে কৈছোঁ চৰকাৰী আৰু বেচৰকাৰী, আপোনালোকে বেয়া নাপাব মই কোৱাৰ কাৰণে। একাংশ চৰকাৰী শিক্ষক মোৰ ক'বলৈ বেয়া লাগে,
মই সন্মান কৰি আপোনালোকক কওঁ, ইয়াত যদি তেনেকুৱা চৰকাৰী শিক্ষক আছে আপোনালোকে মোক মাফ কৰিব। এই যে 5 ছেপ্টেম্বৰ আহে শিক্ষক দিৱস, শিক্ষক দিৱসৰ দিনটো আমাৰ শিক্ষকৰ দিন। সৰ্বপল্লী ৰাধাকৃষ্ণনে আমাক কি শিকাইছে? কিন্তু যোৱা কেইবছৰমানত, এতিয়া এই 2টা বছৰত নাই হোৱা, কিন্তু 2টা বছৰৰ আগত মই নিজে এটা অনুষ্ঠান কৰিছিলোঁ টেলিভিশ্যনত। অসমৰ বহুত অজস্ৰ শিক্ষকৰ মই শুভেচ্ছা পাইছিলোঁ, আশীৰ্বাদ পাইছিলোঁ, আৰু একাংশই মোক ছ'চিয়েল মিডিয়াত অৰ্চনা কৰিছিল মই তেনেকৈ কোৱাৰ কাৰণে। মই কোনটো কথা কৈছোঁ জানে? শিক্ষক দিৱসৰ দিনটোত যেতিয়া কৃতি শিক্ষকৰ বঁটা ল'বলৈ গৈ আমাৰ সেই শিক্ষকসকলে যেতিয়া শিক্ষামন্ত্ৰীৰ ভৰি চুইছিল,